12 নৱেম্বৰ 2019 তাৰিখলৈ চানমাৰিস্থ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা হৈছে। উত্তৰপূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি আৰু উদ্বোধক হিচাপে উপস্থিত থাকিবলৈ ইতিমধ্যে সন্মতি প্ৰদান কৰিছে ভাৰতৰ মাননীয় উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু মহোদয়ে। এই বছৰ গ্ৰন্থমেলাখন প্ৰয়াত বিশিষ্ট সাহিত্যিক তাবুৰাম টাইডৰ পবিত্ৰ স্মৰণত উৎসৰ্গা কৰা হৈছে। বিশিষ্ট সমাজকৰ্মী জিএল আগৰৱালা আৰু বিশিষ্ট শিল্পী বেনু মিশ্ৰৰ স্মৃতিত উৎসৰ্গিত হৈছে 21 সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ মূল মঞ্চ। উপৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত। এইখিনিতে আমি জনাওঁ যে অসমৰ মাননীয় উপৰাষ্ট্ৰপতিৰ আগমন উপলক্ষে নিৰাপত্তা সম্পৰ্কীয় কিছু প্ৰটকল মানিবলগীয়া হোৱাত উদ্বোধনী অনুষ্ঠানৰ দিনাখন গ্ৰন্থমেলা ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এই অসুবিধাৰ বাবে উত্তৰ-পূব গ্ৰন্থমেলা আয়োজক সমিতি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। শতাধিক প্ৰকাশন গোষ্ঠী এই বছৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ দেশৰ আগশাৰীৰ কেইবাখনো প্ৰকাশন প্ৰতিষ্ঠানে যোগদান কৰিছে। এইসকলৰ ভিতৰত দিল্লী, কলিকতা, লুধিয়ানা, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ, গুৱাহাটীৰ লগতে অসমৰ আন আন ঠাইৰ পৰা শতাধিক প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশক পেঙ্গুইন, ৰেণ্ডম হাউচ, মেগ্ৰ হিল এডুকেশ্যন, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ আৰু বাংলাদেশৰ প্ৰকাশন গোষ্ঠী গ্ৰন্থমেলাত উপস্থিত।